এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। আপুনি আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো খুবেই শুভ। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিব। আপোনাৰ আজিৰ দিনটোত সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। প্ৰেমত প্ৰেমাস্পদৰ সৈতে মনৰ মিল দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। নিবনুৱাসকলে নিজৰ পাৰদৰ্শিতাৰ ভিত্তিত কৰ্মত মনোনিৱেশ কৰক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, গোলাপী আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো কথাই মনত নৈৰাশ্যৰ ভাৱ আনিব পাৰে। আপুনি আজি অধিক আত্মবিশ্বাসী হৈ আনৰ প্ৰতি ভুল আচৰণ কৰিব পাৰে। গতিকে ব্যৱহাৰৰ দিশটোত আপুনি আজি অলপ সচেতন হৈ চলক। কৰ্মক্ষেত্ৰত সহকৰ্মী অথবা কোনো উচ্চপদস্থ বিষয়াৰ সহযোগে আপোনাক উপকৃত কৰিব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। আপুনি আজি সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগে আপোনাক আনন্দ প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে পুৰণি ৰোগৰ পুনৰাবৃত্তি হ'ব যদিও আহুকালৰ সৃষ্টি নহয়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটো মিথুন ৰাশিৰ অধিপতিসকলৰ যথেষ্ট মনোগ্ৰাহী ৰূপে পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি মানসিক চিন্তাসমূহৰ পৰা মুক্ত হ'ব পাৰিব। আনহাতে আপোনাৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আজি কৰ্ম সম্পাদনৰ বাবে অধিক যাতায়াতৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখ শান্তি অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ওপৰত নকাৰাত্মক ভাৱনা আহিবলৈ নিদিব। গঠনমূলক চিন্তা চৰ্চাৰে আগবাঢ়ক। প্ৰেমৰ দিশত আপোনাৰ মধুৰ বাণীৰ বাবে আপুনি প্ৰেমাস্পদৰ পৰা প্ৰেম লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9।
শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সাল সলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব। সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। আনহাতে স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাক পেটজনিত ৰোগে সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে খাদ্য গ্ৰহণ আৰু সময়সূচীৰ প্ৰতি আপুনি যত্নৱান হওক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত জীৱনসংগীৰ সহযোগে আপোনাক লাভান্বিত কৰিব। ব্যৱসায়ত নতুন দিশৰ উদ্ভৱ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আপুনি আজি কোনো বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰে। নিবনুৱাসকলে যিমানেই কষ্ট কৰিব বা যত্ন কৰিব সিমানেই সফল হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বঞ্চিত ফল প্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমত তৃতীয় পক্ষৰ দ্বাৰা উপকৃত হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰী হোৱাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।
এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম, শুভ সংখ্যা 2 আৰু 12, শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ।
মকৰ ৰাশিৰ অধিপতিসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব। ঘৰুৱা দিশত ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ৰুচি হ্ৰাস পাব, সেয়েহে যোগ প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক, তেতিয়া আপোনাৰো ভাগ্যৰ দুৱাৰ মুকলি হ'ব। প্ৰেমিক প্ৰেমিকাসকলক একেলগে বজাৰ আদি কৰাত আগ্ৰহী হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত শুভ। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। নিবনুৱাসকলে অন্যমনস্কতাৰ বাবে সুযোগ হেৰুৱাব পাৰে, সেয়েহে আপুনি সাৱধান হৈ থাকক। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি আদিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত যোগাযোগত ধ্যান দিলে উপকৃত হ'ব পাৰিব। আৰ্থিক দিশত আজিৰ দিনটোত ব্যয় বৃদ্ধি পোৱা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। পুৰণি ৰোগৰ চিকিৎসাত মনোনিৱেশ কৰিব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। পাৰিবাৰিক দিশত সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব যদিও ই সাময়িক। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।